বহুত ভাল পৰিৱেশ হৈছে। ইয়াত বহুত ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ যিহেতু ইয়াত ইংৰাজী মিডিয়ামো আছে, অসমীয়া মিডিয়ামো আছে, মডেল স্কুল হিচাপে ঘোষণা হৈছে আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মাল্লু বৰুৱাদেৱৰ পৃষ্ঠপোষকতাত যি স্কুল মডেল হৈছে, গতিকে সেইকাৰণেই নেকি মানুহবিলাক আগুৱাই একদম মানে হেতাৰ পৰা লগাইছে যে এডমিশ্যন দিব লাগে আৰু অকল 6তহে আমি এডমিশ্যনৰ কথাটো চিন্তা কৰিছোঁ। হয়, এইটো বৰ ইতিবাচক পদক্ষেপ। চৰকাৰী খণ্ডৰ স্কুলত ইংৰাজী মিডিয়ামটো অসমৰ ক'তো হোৱা নাই আৰু প্ৰথম হৈছিলে আমাৰ নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়তে 2022 চনতে হৈছিলে। গতিকে তাৰ পৰা যিটো আমি সঁহাৰি পাইছোঁ ৰাইজৰ, সঁচাকৈ বৰ ভাবিবলগীয়া। আৰু ঠিক তেনেদৰে এইবাৰো ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ গাৰ্জেনসকলে মানে ক্লাছ 6ত ইংৰাজী মিডিয়ামত দিয়াৰ কাৰণে বেছি হেতাৰ পৰা লগাইছে অসমীয়াৰ লগে লগে। অসমীয়া মিডিয়ামতো আছে, কিন্তু ইংৰাজী মিডিয়ামৰ হেৰিটো মানে ছাত্ৰ ছাত্ৰী বাকী স্কুল বহুতৰ পৰা মানে ইয়াত দিব ইচ্ছা কৰে। এইটোৱে আচলতে গোটেইৰে কাৰণে বৰ ভাল পদক্ষেপ। আজিতো 300ৰ ওপৰত আছে, কাইলৈও আমাৰ আছে। কিছুসংখ্যকে আজি হয়তো দিব নোৱাৰে, কাইলৈ আমাৰ আছে। গতিকে আমি আশা কৰিম নিশ্চয় 400 মানৰ হয় নেকি, আজি গোটেই ক'ব নোৱাৰোঁ, আমাৰ এটেণ্ডেঞ্চ লৈ আছে এতিয়া। গতিকে কাইলৈ অলপ হ'ব। এডমিশ্যনটো আমি গোটেই এতিয়া ঠিক ক'ব নোৱাৰি, তথাপিতো 150টো দিবই লাগিব 3টা ছেকশ্যন, কাৰণ বেছিকৈ দিলেও আমাৰ ৰুমৰ অভাৱ হ'ব আৰু সেই মৰ্মে আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব। আৰু আমাৰ যিহেতু এটা বাছনি কমিটি আছে আৰু আজিৰ পাৰফৰ্মেঞ্চখিনিও লৈ লওঁ, তেতিয়া আমি গোটেইখিনি কথা ক'ব পাৰিম। হয়, এইখন অসমত ক'তো হোৱা নাই। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰথম মডেল হিচাপে হৈছিলে আৰু এইটো এটা সুন্দৰভাৱে আগুৱাই যোৱা বুলি আমি ভাবিছোঁ। হয়তো আৰু পিছলৈকে ক'ৰবাত এনেকুৱা মডেল ঘোষণা কৰিব বুলি শুনি আছোঁ। বহুত ভাল পৰিৱেশ হৈছে। ইয়াত বহুত ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ যিহেতু ইয়াত ইংৰাজী মিডিয়ামো আছে, অসমীয়া মিডিয়ামো আছে, মডেল স্কুল হিচাপে ঘোষণা হৈছে আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মাল্লু বৰুৱাদেৱৰ পৃষ্ঠপোষকতাত যি স্কুল মডেল হৈছে, গতিকে সেইকাৰণেই নেকি মানুহবিলাক আগুৱাই একদম মানে হেতাৰ পৰা লগাইছে যে এডমিশ্যন দিব লাগে আৰু অকল 6তহে আমি এডমিশ্যনৰ কথাটো চিন্তা কৰিছোঁ। হয়, এইটো বৰ ইতিবাচক পদক্ষেপ। চৰকাৰী খণ্ডৰ স্কুলত ইংৰাজী মিডিয়ামটো অসমৰ ক'তো হোৱা নাই আৰু প্ৰথম হৈছিলে আমাৰ নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়তে 2022 চনতে হৈছিলে। গতিকে তাৰ পৰা যিটো আমি সঁহাৰি পাইছোঁ ৰাইজৰ, সঁচাকৈ বৰ ভাবিবলগীয়া। আৰু ঠিক তেনেদৰে এইবাৰো ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ গাৰ্জেনসকলে মানে ক্লাছ 6ত ইংৰাজী মিডিয়ামত দিয়াৰ কাৰণে বেছি হেতাৰ পৰা লগাইছে অসমীয়াৰ লগে লগে। অসমীয়া মিডিয়ামতো আছে, কিন্তু ইংৰাজী মিডিয়ামৰ হেৰিটো মানে ছাত্ৰ ছাত্ৰী বাকী স্কুল বহুতৰ পৰা মানে ইয়াত দিব ইচ্ছা কৰে। এইটোৱে আচলতে গোটেইৰে কাৰণে বৰ ভাল পদক্ষেপ। আজিতো 300ৰ ওপৰত আছে, কাইলৈও আমাৰ আছে। কিছুসংখ্যকে আজি হয়তো দিব নোৱাৰে, কাইলৈ আমাৰ আছে। গতিকে আমি আশা কৰিম নিশ্চয় 400 মানৰ হয় নেকি, আজি গোটেই ক'ব নোৱাৰোঁ, আমাৰ এটেণ্ডেঞ্চ লৈ আছে এতিয়া। গতিকে কাইলৈ অলপ হ'ব। এডমিশ্যনটো আমি গোটেই এতিয়া ঠিক ক'ব নোৱাৰি, তথাপিতো 150টো দিবই লাগিব 3টা ছেকশ্যন, কাৰণ বেছিকৈ দিলেও আমাৰ ৰুমৰ অভাৱ হ'ব আৰু সেই মৰ্মে আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব। আৰু আমাৰ যিহেতু এটা বাছনি কমিটি আছে আৰু আজিৰ পাৰফৰ্মেঞ্চখিনিও লৈ লওঁ, তেতিয়া আমি গোটেইখিনি কথা ক'ব পাৰিম। হয়, এইখন অসমত ক'তো হোৱা নাই। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰথম মডেল হিচাপে হৈছিলে আৰু এইটো এটা সুন্দৰভাৱে আগুৱাই যোৱা বুলি আমি ভাবিছোঁ। হয়তো আৰু পিছলৈকে ক'ৰবাত এনেকুৱা মডেল ঘোষণা কৰিব বুলি শুনি আছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।